জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত আমি প্ৰথম দিনটোৰ পৰাই কৈ আহিছোঁ প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হত্যা বুলি কৈছে। আৰক্ষীয়ে চাৰ্জশ্বিটত হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰিছে, হত্যাকাণ্ড বুলি চাৰ্জশ্বিট দাখিল কৰিছে। চৰকাৰৰ দায়িত্বটো ইমানতে শেষ নহয়। এতিয়া চাৰ্জশ্বিটত উল্লেখ থকা কথাবোৰ ন্যায়ালয়ৰ মজিয়াত তথ্য প্ৰমাণ সহকাৰে সাব্যস্ত হ'ব লাগিব, আৰু যেতিয়া দোষীকেইজনে কঠোৰ দৃষ্টান্তমূলক আইনী শাস্তি লাভ কৰিব তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ'ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পালে। চাওক, এটা কথা আমি উপলব্ধি কৰিব পাৰিব লাগিব, জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে। হেৰাই যোৱা মানুহজনক আমি কি ন্যায় দিম? এই ন্যায় কেৱল জুবিন গাৰ্গৰ কাৰণে নহয়। জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, সেই ৰুহ সত্যটো উপলব্ধি কৰি বুকুত যে একুৰা জুই লৈ তেওঁৰ পৰিয়ালটো জীয়াই থাকিব লাগিব, এই ন্যায় তেওঁৰ পৰিয়ালৰ কাৰণেও। জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী যিয়ে জুবিন গাৰ্গ নাই এই সঁচা কথাটো বুকুত বান্ধি লৈ জীৱনটো জীয়াই থাকিব লাগিব, সেই লাখ লাখ অনুৰাগীৰ কাৰণেও এই ন্যায়। গতিকে এই ন্যায় আমি সাব্যস্ত কৰিবই লাগিব, এই ন্যায় আমি পাবই লাগিব, আৰু দোষীয়ে যেতিয়া কঠোৰ আইনী শাস্তি পাব তেতিয়াই ন্যায় পাইছোঁ বুলি আমি আশ্বস্ত হ'ম। ঠিক আছে।